আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। উপন্যাসখনিত এতিয়ালৈকে আমি শুনিলোঁ মহানন্দ বৰুৱাৰ ঘৰত বগা চাহাবৰ চিপাহীয়ে হাৰাশাস্তি কৰে, আনকি বৰুৱাৰ গৰ্ভৱতী পত্নীক শাৰীৰিক অত্যাচাৰো চলায়। এনেবোৰ কৰ্মকাণ্ডক অকণমানি বিনাই সহজভাৱে ল'ব পৰা নাই। তাই মনে মনে বগা চাহাবৰ বিৰোধিতা কৰে, ঠিক মহানন্দ বৰুৱাহঁতৰ দৰে। ইপিনে ককাকহঁতৰ ঘৰতো মোমায়েকহঁতে বগা চাহাবৰ সপক্ষে আৰু মহানন্দ বৰুৱাহঁতৰ বিপক্ষে কথা কয়। বিনাই এইবোৰ ভাল নাপায়। আজিকালি আকৌ বৰমামীয়েকৰ পেটুৱা ভায়েকটো সিহঁতৰ ঘৰলৈ সঘনাই আহিবলৈ লৈছে। এই মানুহটো যে বিনাৰ মুঠেই ভাল নালাগে, কেনেকৈ যে হাঁহে। এই মানুহটোৱে হেনো চাহাবক চাউল দাইল চেনি যোগান ধৰে, ছাগলীও যোগান ধৰে হেনো। কিবা এটা ভাল নালাগে বিনাৰ। এতিয়া ইয়াৰ পিছৰ খণ্ড। মানুহজনক কিবা দুৰ্গা দেৱীৰ অসুৰটো যেন লাগে। কোনে বিয়া কৰিব এইটোক? মামীয়েকে ক'লে বুলিয়ে তাই অসুৰটোক বিয়া কৰাবনে? তাইৰ টিকিচি বিকিচি খং উঠিছিল। পাকঘৰত খদমদম লাগিছে। মহিৰামে পাকঘৰৰ বাৰাণ্ডাতে কাঠ এডালৰ ওপৰত থৈ মাছটো কাটিবলৈ বহিছে। তাই নিৰঞ্জনহঁতৰ লগতে ৰৈ মাছ কটা চালে। মাছটোৰ পেটত এগাল কণী। কণীখিনি তাই হাতেৰে চুই চালে। কোমল, আইতাকৰ বাহুটোৰ দৰে। আঙুলিত লাগি অহা কণীখিনি তাই গন্তি কৰিব খুজিলে। 1, 2, 50, 100। নাই, আৰু নোৱাৰি। এইখিনি কণীৰে কিমান মাছ হ'লহেঁতেন? মহিৰামকাই, এইখিনি কণীৰে কিমান মাছ হ'লহেঁতেন নহয়? মহিৰামৰ কথা ক'বলৈ সময় নাই। ইমানটো মাছ কটা ধেমালিনে? 12 বাজিবই। প্ৰদীপ বোপা যাবগৈ আবেলি। তাই পাকঘৰৰ চুকত থিয় দিলেগৈ। মামীয়েকহঁতে মিঠাই বিলাইছে। তাইকো 1 প্লেট দিলে। এনে মিঠাই তাই খায়ে পোৱা নাই। ককাক মোমায়েকহঁতে ঘোচৰ দোকানৰ পৰা ৰসগোল্লাহে আনে। মিঠাই চুপি চুপি তাই দুৱাৰ চুকৰ পৰাই পেটুৱা মানুহজনক চাই থাকিল। পাকঘৰলৈ চকী নানে, চবেই পীৰাত বহি ভাত খায়। মানুহজন ইমান শকত যে পীৰাত বহিবই নোৱাৰে। চকীত বহিয়ে তেওঁ চাহ খাইছে। চাহ খাই তেওঁ মোমায়েকহঁতৰ লগত বাৰাণ্ডালৈ গ'ল। কেনেকৈ খেকখেকাই হাঁহে। আইতাকেও বেতৰ চকীখন পাকঘৰৰ পৰা উলিয়াইছে। নিকাকৈ মচি থোৱা মজিয়াখনত চকীখনে 4টা গাঁত কৰিলে। বৰমামীয়েকে আইতাকে বাছি থোৱা মাছখিনিৰ খৰাহীটো তুলিছে। মা, সৰু মাছবোৰ কি কৰিব? ইমানটো মাছ ৰান্ধিবলৈ আছেই। পাণৰ গুৰিতে দি দিওঁ নেকি? দিয়ে। মাজে মাজে মাছ বেছি হ'লে সৰু মাছ পাণৰ গুৰিত দিয়ে। কিন্তু নবচা মাটিয়ে বালিয়ে লেতেৰা হৈ থকা মাছ, পিটিকি পিটিকি বচা ধুই পখালি থোৱা চকচকীয়া মাছখিনি পাণৰ গুৰিত দিব? তাইৰ মনটো বেয়া লাগি গ'ল। আইতাকে লাও, বিলাহী আৰু ডাঙৰ ডাঙৰকৈ কটা ৰঙা মাছৰ টুকুৰাৰ চৰিয়াটোলৈ পাকঘৰত সোমাইছে। আইতাকে অলপ পাছতে কোনোবা এটাক চিঞৰিব। সদায় জাৰকালি হ'লে ধনিয়া পাত আৰু গৰমকালি হ'লে মান ধনিয়াৰ পাত আনিবলৈ কয়। তাই গৈ বাৰী পালেগৈ। বাৰীত মান ধনিয়া তুলি থাকোঁতে তাই দেখিলে মাছৰ খৰাহীটো লৈ ভাদৈ বাৰীলৈ আহিছে। তাই দৌৰ মাৰি গ'ল। নেপেলাবা ভাদৈ বাই, মাছখিনি মোকে দিয়া। এই ছোৱালীজনীৰ কথা নৰখা মানে কিবা এখন ডাঙৰ কাণ্ড ঘটাই লোৱা। ভাদৈয়ে নীৰৱে মাছৰ পাচিটো তাইৰ হাতত তুলি দিলে।
মহিৰামক পোৱা নাযাব। কলপাত কোনে কাটিব? হালধিৰ পাত দুখিলামানকে ছিঙি ধুই পখালি লৈ তাই পাকঘৰলৈ গ'ল। ধনিয়া পাতখিনি আগবঢ়াই দি তাই ক'লে, আইতা, ধনিয়া পাত, এয়া হালধি পাতো আনিছোঁ। ভাদৈক মাছখিনি পানৰ গুৰিত পেলাবলৈ নিদিলোঁ, পাতত দিব। আইতাকে নীৰৱে বস্তুকিপদ সামৰি নিলে। বাৰাণ্ডাত বহি মানুহজনে পেটটো মোহাৰি মোহাৰি খেকখেকাই হাঁহি হাঁহি কিবা কিবি কৈছে। গোটেইখনে হাঁহিছে। তাই লাহে লাহে বাৰাণ্ডালৈ উঠি যোৱা চিৰিটোত বহি ল'লে। গোলাপজোপাই তাইক আঁৰ কৰি ধৰিলে। মানুহজনে বটাৰ পৰা তামোল খাইছে। বুজিছে, ডিমাপুৰলৈ ৰেচন নিবলৈ চাহাবে লৰি লৈ আহে। মলুৱা বান্দৰটোৰ দৰে চাহাবটোৱে গাড়ী চলাইছে। প্ৰকাণ্ড লৰি গুমগুমাই আহে, মাটি কঁপি যায়। পৰ্বত সমান চাউলৰ বস্তা। পেটুৱা মানুহটো চাউলৰ বস্তাবোৰৰ ওচৰত থিয় হ'ল। তেওঁৰ পিছে পিছে আহিল কেইবাটাও মানুহ। পেটুৱাই দুটামান বস্তাত ৰঙা দাগ দিয়াইছে। মলুৱা বান্দৰে আহি পেটুৱাক এটা চাউলৰ বস্তা নমাবলৈ দিলে। পেটুৱাই দেখুৱাই দিয়া মতে এটা মানুহে ৰঙা দাগ দিয়া বস্তা এটা নমাইছে। মলুৱা চাহাবে ডাঙৰ পাল্লাখনত বস্তাটো নিজেই জুখিলে। ঠিক জোখ। মলুৱাই আৰু এটা বস্তা নমাবলৈ দিছে। পেটুৱাৰ হাতৰ ইচাৰাত আকৌ ৰঙা দাগ কটা বস্তা নামি আহিল। মলুৱা চাহাবে আগৰ দৰে জুখিলে। ঠিক জোখ। মলুৱা চাহাবৰ ট্ৰাকত চাউলৰ বস্তাবোৰ উঠিল। পেটুৱাই গণি থাকিল চাহাবে দি যোৱা এজাপ টকা। খেকখেকাই হাঁহি থকা পেটুৱাৰ লগতে চবেই হাঁহিছে। চাহাব হ'লে কি হ'ব? সিহঁতে ডালে ডালে বগালে, মই পাতে পাতে বগাম। মই গোটাই নিদিলে সিহঁতে যুঁজ কৰিবলৈ ক'ৰ পৰা ৰেচন পাব? এই হয় নেকি? আপুনি তেতিয়াহ'লে বস্তাই প্ৰতি কমেও 5 খেৰ চাউল কমাই দিয়ে। সেয়েহে ইমান টকাৰ চৌচৌৱানি। ডাক্তৰ মোমায়েকে মাত লগালে। অকল চাউলেই নে? ছাগলীৰ কথা শুনক। হাঁহিলে মানুহজনৰ মুখৰ পৰা ভৰিলৈকে কঁপে। তাই লৰচৰ কৰি বহিছে। একান্ত মনে মঙহাল মুখখনৰ পৰা ওলোৱা শব্দবোৰলৈ কাণ পাতি থাকিল। এটা ৰুমত এগাল ছাগলীয়ে বেবাই আছে। একাষত কেঁচা পকা ভীমকল এগাল। পেটুৱাৰ নিৰ্দেশত মানুহ দুটাই ছাগলীবোৰক ঠাচি ঠাচি ভীমকল খুৱাইছে। ছাগলীৰ বেবনীত গোটেইখন কথা ক'লে নুশুনা হৈছে। ছবিখন কল্পনা কৰি তাইৰো হাঁহি উঠি গ'ল। এইবাৰ পেটুৱা মানুহজনে চাহাবে দিয়া ঘড়ী, পেইন, চিগাৰেট জ্বলোৱা লাইটাৰ টেবুলত মেলিছে। তাই ধীৰে ধীৰে চিৰিটোৰ পৰা উঠি গ'ল। গোসাঁই ঘৰৰ পাছফালেদি তাই আগফালৰ চোতাল পালেগৈ। গোমা আকাশখন মুকলি হৈছে। কেউপিনে কোমল হালধীয়া পোহৰ এটা বিয়পি পৰিছে। কোমল পোহৰত ৰঙা চিকচিকীয়া গাড়ীখন জিলিকি পৰিছে। এইখনো চাগৈ চাহাবে দিয়া। তাই এখোজ দুখোজকৈ গাড়ীৰ চিটত বহি চাধা মলি থকা ড্ৰাইভাৰজনৰ ওচৰত থিয় দিলেগৈ। এইখন কি চাহাবে দিয়া গাড়ী নেকি? ড্ৰাইভাৰজনে চিটৰ পৰা উঠিছে। হয়, চাহাবে দিছে। কিহৰ কাৰণে দিছে? কিয় নিদিব ভণ্টি? আমাৰ চাহাবে বগা চাহাবক কি গোটাই দিয়া নাই? আমাৰ চাহাব বগা চাহাবৰ কিমান যে মৰমৰ মানুহ। কেইজন মানুহ এনেকুৱা মৰম পায় ভণ্টি? ইমান কথা কয় ড্ৰাইভাৰজনে। তাইৰ খং উঠি গ'ল। তাই গৈ আম গছজোপাৰ ফেৰেঙনিটোতে ভৰি দুলাই দুলাই বহি থাকিলগৈ। ফেৰেঙনিটোৰ পৰা পাকঘৰৰ সৈতে পিছফালৰ বাৰাণ্ডাখন ভালকৈ দেখি। পেটুৱা মানুহজনে বাৰাণ্ডাতে ভাত খাইছে। আইতাকে কৰা কুৰ্চাৰ টেবুল ক্লথখনো বেতৰ টেবুলখনৰ পৰা আঁতৰোৱা নাই। বৰমামীয়েকে বিচি আছে। ইহ, এনে ৰজা ওলাইছে, চকীত বহি ভাত খায়। তেল ফুটি মৰিব। বদমাছ চাহাববোৰে ভাল পায়। চাহাবে দিয়া ঘড়ী, গাড়ী লৈ বাহাদুৰি। গছৰ ওপৰৰ পৰা মানুহজনক চাই তাইৰ গাত যেন লাই সৰিয়হ ফুটি থাকিল। নিৰঞ্জনে তাইৰ নাম ধৰি চিঞৰিছে, বিনা, ভাত খাহি আহ। তাই গছৰ পৰা নামি সুৰ সুৰকৈ আহি ল'ৰা-ছোৱালীজাকৰ মাজত বহিলহি। ভাতৰ পাতত বৰমামীয়েকে মাছৰ খুতুৰা দিব খোজোতেই তাই না না কৰি উঠিল। যিকোনো বস্তুকেই মুকুৰা মুকুৰে খোৱা ছোৱালীজনীয়ে মাছৰ ইমান বঢ়িয়া তৰকাৰী খাব নোখোজা দেখি মামীয়েক আচৰিত হ'ল। খোৱা খোৱা, এনে বঢ়িয়া মাছ কান্দোৰাকায়ে ক'ত খুৱাব পাৰিব? নাখাওঁ বুলিছোঁ নহয়। তাইৰ মাতৰ কঠোৰতাত মামীয়েক ৰৈ গ'ল। আইতা, মোক পাতত দিয়া মাছ দিয়া।
আইতাকে এহেটা পাতত দিয়া মাছ তাইৰ কাঁহীত দি গ'লহি। জোৰ নকৰিবা বোৱাৰী, তাই ইচ্ছা কৰা নাই। তাই ভাত খাব নোৱাৰিলে, কিবা যেন বেয়া লাগিছে। তাই হঠাৎ ভাতৰ পাতৰ পৰা উঠি আহিল। কিবা যেন মাছ মাছ গোন্ধাইছে গোটেইখন। মুখ ধুই থাকোঁতে তাই মহানন্দ বৰুৱাৰ নামটো শুনি চক খাই উঠিল। কি কৈছে চাহাবৰ মৰমৰ মানুহটোৱে ভাৰ্গৱৰ দেউতাকৰ কথা? মই চব গম পাইছোঁ। পেটুৱাই কামিজৰ বুটাম মাৰি মাৰি বৰ মোমায়েকৰ ফালে চাইছে। এইবোৰ মানুহ ঘৰত ৰখা ভাল হোৱা নাছিল। কি কাম কৰিছিলে ভিনদেউ? মই কৈ থলোঁ শুনক, একেবাৰে ভিতৰুৱা খবৰ। বৰুৱা ফাঁচি কাঠত ওলমিব। মাত্ৰ 2জনমান গণ্যমান্য সাক্ষীৰ দৰকাৰ। তাইৰ হাতৰ পৰা ঘটিটো থনৰকৈ পৰি গ'ল। তাই দৌৰি দৌৰি গৈ আম গছৰ ফেৰেঙনিটোত বহি ল'লেগৈ। আমৰ ডালটো সাবটি তাই থৰ হৈ বহি থাকিল। ৰঙা গাড়ীখন গধূলি ঘৰৰ পৰা ওলাই যোৱাৰ পাছতহে তাই গছৰ পৰা নামি আহিল। বৰষুণ আবেলিতে এৰিছে। নিৰ্মল জোনৰ পোহৰত গোটেইখন দিন যেন পোহৰ হৈ পৰিছে। এনে গৰমকালিৰ দিনবোৰত আইতাকে সাধাৰণতে পাতি পাৰি চোতালত বহে। দিনত দেৰিকৈ উগাৰি উগাৰি খোৱা হৈছে। চবৰে পেট গধুৰ। আইতাকে পাকঘৰত সোমোৱা নাই। আজি মামীয়েকহঁতেই কিবা কৰিব। আলু সিজোৱা আৰু মাৰ ভাতেই ৰান্ধিব কিজানি। তাই পাতিখন আনি চোতালত পাৰিলে। খুন্দনা আৰু তামোলৰ বটাও আনিলে। আইতাকে সাধাৰণতে তামোল পতহিয়াই খায়, কেতিয়াবাহে খুন্দি খায়। খুন্দা তামোললৈ আচলতে তাইৰহে লোভ বেছি। ৰঙা খুন্দা তামোলখিনি এনে সোৱাদ লগা। তাইৰ নাকলৈ খুন্দা তামোলৰ গোন্ধটো উজাই আহিল। তামোল চোবালেই আইতাকে সাধু কবলৈ না নকৰে। আগে ভাগে তাইয়ে তামোল খুন্দিবলৈ লাগিল। আইতাকে বহি খুন্দনাটোলৈ চাই হাঁহি এটা মাৰিলে। ফৰিং ফুটা জোনাক, জোৰ বতাহ। আইতাকৰ উদং গাটো জোনাকত আৰু বগা লাগিছে। বতাহত কঁপি থকা কলপাতৰ ছাঁটো এবাৰ আইতাকৰ মুখত পৰিছে, এবাৰ ৰিহাখনত পৰিছে। তাই আইতাকৰ কোলাত মূৰ থলে। আইতা, মাছ অনা পেটুৱা মানুহটোৱে আজি কি কৈছিল জানে? শান্তিহঁতে কোৱাৰ দৰে মানুহটোক মামা বুলি কবলৈ তাইৰ মন নগ'ল। চাহাবক খুৱাই খুৱাই কলহে কলহে ধন ঘটা সেই মহাপাতকবোৰৰ কথা নকবি আই। দিনৰ দিনটো ঢেৰ শুনিলোঁ। গুলী লগা ককাৰ কথা কৈছিল। কি কৈছিল? আইতাকৰ মাতটো বতাহৰ সোঁৱনিৰ দৰে লাগিছে। আইতা, ভাৰ্গৱৰ দেউতাকক বোলে চাহাবে ফাঁচি দিব। আইতাকে তামোলৰ পিক পেলাই পেলাই কোলাতে মূৰ থৈ শুই থকা তাইৰ চুলিত আঙুলি বুলাই বুলাই নীৰৱে বহি থাকিল। তেওঁৰ উৰুত পুৰণা পাতৰ মেখেলাখন ভেদ কৰি বিয়পি পৰিল এটোপা গৰম চকুলো। কিবোৰ চিন্তা কৰি থাকেও এই অবোধ শিশুটোৱে। যশোদাই নিজকে কোৱা দি ক'লে, আইজনী, আইজনী, উঠচোন, সাধু এটাকে শুনা আহ। ফটা কলপাতৰ মাজেৰে সৰকি অহা জোনাকে আইতাকক এবাৰ উজলাই তুলিছে, এবাৰ আন্ধাৰত ডুবাই পেলাইছে। এনে সময়বোৰত তাইৰ আইতাকক কিবা মায়াবী যেন লাগে। এতিয়াই যেন আইতাক অপেশ্বৰীৰ লগত আকাশলৈ উৰা মাৰিব, নাগ কন্যাৰ লগত পাতাললৈ সোমাই যাব। তাই একেথৰে আইতাকলৈ চাই থাকিল। দীপ লিপ তিৰোতা কাছনিয়ে গিৰিহঁতক নৈত গা ধুৱাবলৈ নিওঁতে কাণৰ শতাত কাঁইট এটা পালে। কাঁইটটো এৰুৱাই দিওঁতে কুকুৰটো দিব্য পুৰুষ হৈ পৰিল। সেই কাছনিৰ গিৰিয়েকক ৰজাই শুলত দিলে। দীপলিপ তিৰোতা কাছনিয়ে গিৰিহঁতক নৈত গা ধুৱাবলৈ নিওঁতে কাণৰ শতাত কাঁইট এটা পালে। কাঁইটটো এৰাই দিওঁতে কুকুৰটো দিব্য পুৰুষ হৈ পৰিল।
সেই কাছনিৰ গিৰিয়েকক ৰজাই শূলত দিলে। কাছনিৰ গিৰিয়েকৰ তেজ খাই ঠোঁট ৰঙা কৰি কাউৰীজনীয়ে কাছনিৰ ওচৰতে পৰি চট ফটাবলৈ ধৰিলে। কাছনি কাছনি নববি কাছনি জালি তাত এবেলি থ বৰচৰাৰ মুখতে ৰজাই শালত দিছে তাকে চাবলৈ কেৱল। কাছনি পকা ধানৰ মাজে মাজে কাকনো শূলত দিছে চাবলৈ গৈছে। সামৰণ কাপোৰ পিন্ধা কাছনিৰ মুখত বেলিৰ পোহৰ, ৰঙা সেন্দুৰৰ ফোট গলি গৈছে। চাওদাঙে কুন্দাশালত চেপি অনা গিৰিয়েকৰ মাত শুনিছে তাই। কাছনি পকা ধানৰ মাজে মাজে উধাটো খাই দৌৰিছে। তাই চাওদাঙে কুন্দাশালত চেপি অনা গিৰিয়েকৰ মাত শুনিছে। আইতাকে এবাৰো পিক পেলোৱা নাই, তামোল খোৱা নাই, হাতৰ বিচনীখনেৰে বিচাও নাই, আনকি তাইলৈকো চোৱা নাই। আইতাকে জোনটোলৈ চাই গায়ে আছে, ধাননি ধাননি নাহিবি কাছনি ধানে পাতে কাটিব গা। আইতাকৰ সুৰীয়া মাতটোত কি হাহাকাৰ। আইতাকে যেন সাধু কোৱা নাই, বুকু চপৰিয়াই চপৰিয়াই কান্দিছে। মোৰে বিলাই যি হবৰে হওক ঘৰলৈ উভতি যা। কাউৰীজনীয়ে ৰমলিয়াই আছে। তাইৰ ঠোঁটটো তেজেৰে ৰঙা। কাছনি শূলৰ ওচৰ পাইছেহি। কাটিলে কাটক ধানৰে পাতে গা তালৈ নকৰো কাণ। তাই আৰু সহিব নোৱাৰি আইতাকৰ কোলাত মূৰ গুজি উচুপিবলৈ ধৰিলে। আইতা, কাছনিৰ গিৰিয়েকক ৰজাই কিয় শূলত দিলে? ৰজাবোৰ কিয় ইমান নিষ্ঠুৰ? আইতাকে তাইৰ ফালে চোৱাই নাই। আইতাকে থৰ লাগি জোনটোলৈ চাই গায়ে আছে। কাটিলে কাটক ধানৰে পাতে গা তালৈ নকৰো কাণ। তোমাৰে লগতে হম শয়ন্তৰী নাৰাখো দুখুনি প্ৰাণ। তাই আইতাকৰ থৰ লাগি থকা মুখখনলৈ চালে। আইতাকে কৈয়ে আছে, এই বুলি কাছনিয়ে গিৰিয়েকৰ ওচৰ পাই দীঘল দি শেষ হোৱাৰ কাৰণে স্বামীক সেৱা কৰি শালতে মূৰটো সুমুৱাই দিলে। কোনেও তাইক সকাবতা কৰিবলৈ সাহ নকৰিলে। উপন্যাস পাঠ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে অৰূপা পতংগীয়া কলিতা ৰচিত উপন্যাস অয়নান্তৰ ত্ৰয়োদশ খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যশোদা মনোৰমা বৰঠাকুৰ, নন্দ বৰুৱা, উপকূল বৰদলৈ, পেটুৱা মানুহ বসন্ত শৰ্মা, মামীয়েক লিপিকা বৰা মেধি, ড্ৰাইভাৰ অনুপম দাস আৰু বীণাৰ চৰিত্ৰত অভিনয় কৰিলে
মেলনী পাটগিৰিয়ে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। উপন্যাসখনিৰ চতুৰ্দশ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰে এই একে সময়তে।